হেল্ল' এভৰিৱান, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনাৰ আপোন চেনেল ইগৰ এডুকেশ্যন আৰু মই অভিজিত মুথে সকলোকে স্বাগতম জনাইছোঁ। আৰু এটা ইম্পৰ্টেণ্ট টপিক লৈ আহিছোঁ। এই টপিকটোৰ বিষয়ে আমি চৰ্চাটো কৰি আছোঁ। এই টপিকটোৰ বিষয়ে আলোচনা কৰিছোঁ। টপিকটো চাগে মোৰ ক'ৰবাত দিয়া হোৱা নাছিলে। আৰু সেই টপিকটো হৈছে লাৰ্জেষ্ট নাম্বাৰ, স্মলেষ্ট নাম্বাৰ। লাৰ্জেষ্ট নাম্বাৰ, স্মলেষ্ট নাম্বাৰ বুলি কোৱাৰ লগে আপোনাৰ মাইণ্ডত আহিছে কিছুমান প্ৰশ্ন। আমাৰ বিভিন্ন পৰীক্ষাত লাষ্ট 3-4 বছৰ আমি দেখা পাই আছোঁ। প্ৰত্যেকটো পৰীক্ষাত এবাৰ হ'লেও এনেকুৱা এটা কুৱেশ্যন দেখা পাই আছোঁ যে ফাইণ্ড দ্য লাৰ্জেষ্ট নাম্বাৰ অফ 4 ডিজিট, ফাইণ্ড দ্য স্মলেষ্ট নাম্বাৰ অফ 2 ডিজিট, ডিভিজিবল বাই ছামৱান। তো এনেকুৱা কিবা এটা কনচেপ্ট আমি ব্যৱহাৰ কৰা সেই বস্তুটো চাগে আমি আকৌ এবাৰ এই বস্তুটো আমি পঢ়িবৰ চেষ্টা কৰিছোঁ। ইয়াত যিমানকেইটা টাইপ আছে গোটেইকেইটা টাইপ দিম, টোটেল 12টা টাইপ আছে। অ'কে, আৰু সেই 12টা টাইপৰ ভিতৰতে পৰীক্ষাত প্ৰশ্ন অহা দেখিবলৈ পোৱা যায়, বেলেগ একো নাহে। তো সেই 12টা টাইপৰ ভিতৰত যি প্ৰশ্ন আহিব সেই প্ৰশ্নখিনি আমি কৰিবৰ কাৰণে চেষ্টা কৰিম। ঠিক আছে, গতিকে আৰম্ভ কৰিছোঁ। টোটেল 12টা টাইপ আছে ইয়াতে। অ'কে, তো আৰম্ভ কৰিছোঁ প্ৰথমটো টাইপৰ পৰা। সুন্দৰকৈ এটা এটাকৈ দেখাই যাম। আপোনালোকে যদি পাৰে অকণমান এটা এটাকৈ চাই যাব। ঠিক আছে, তো টাইপ নম্বৰ 1ৰ পৰা আমি আৰম্ভ কৰিছোঁ। আৰু টাইপ নম্বৰ 1ত কি আছে চাওক। তো টাইপ নম্বৰ 1 আছে ফাইণ্ড দ্য গ্ৰেটেষ্ট এন ডিজিট নাম্বাৰ। ফাইণ্ড দ্য গ্ৰেটেষ্ট এন ডিজিট নাম্বাৰ। আটাইতকৈ ডাঙৰ 3টা অংকযুক্ত সংখ্যা, আটাইতকৈ ডাঙৰ 4টা অংকযুক্ত সংখ্যা, এনেকৈ আপোনাৰ প্ৰশ্ন দিব। আৰু আটাইতকৈ ডাঙৰ কিবা 4টা অংকযুক্ত সংখ্যা দিব, লগতে কোৱা থাকিব কমপ্লিটলি ডিভিজিবল বাই এ ডিভাইজৰ। কমপ্লিটলি ডিভিজিবল বাই এ ডিভাইজৰ। ঠিক আছে, আটাইতকৈ ডাঙৰ 3টা অংকযুক্ত এটা সংখ্যা আছে বা 5টা অংকযুক্ত এটা সংখ্যা আছে, যিটো সংখ্যা কোনোবা এটা নাম্বাৰে ডিভিজিবল কৰিব পাৰে বুলি কৈ আছে, আৰু সেই সংখ্যাটো ওলাব লাগে। তাৰ কাৰণে আমি কি কৰিব লাগে যে ফাইণ্ড দ্য ৰিমাইণ্ডাৰ। প্ৰথমে এটা ৰিমাইণ্ডাৰ ওলাব লাগে। কেনেকুৱা ৰিমাইণ্ডাৰ? বাই ডিভাইডিং দ্য গ্ৰেটেষ্ট এন ডিজিট নাম্বাৰ। তো গ্ৰেটেষ্ট এন ডিজিট নাম্বাৰ মানে কি জানা? তো প্ৰশ্নটো দিয়া থাকিব ন, 4টা অংকযুক্ত ডাঙৰ সংখ্যা ওলোৱা। তো 4টা অংকযুক্ত ডাঙৰ সংখ্যা এটা আমাৰ হাতত থাকে ন, অফিচিয়েল নাম্বাৰ এটা। এইটো চবেই জানো। তো এইটো নাম্বাৰ ৰেডি কৰিব লাগে। এইটো নাম্বাৰক দি আগে ইয়াক আগতে হৰণ কৰি ল'ব। আগতে ইয়াক এনচাৰটো ওলাৰ আগতে ইয়াক হৰণ কৰি ল'ব। হৰণ কৰি লোৱাৰ লগে লগে এটা তলত কি থাকি যাব? এটা তলত ৰিমাইণ্ডাৰ থাকি যাব। আৰু এই যিটো ৰিমাইণ্ডাৰ থাকিব, সেই ৰিমাইণ্ডাৰটো ইউজ কৰি পেলাই আমি আমাক লগা নাম্বাৰটো ওলাব পাৰিম। কেনেকৈ ওলাম? গ্ৰেটেষ্ট এন ডিজিট নাম্বাৰ যোনটো অফিচিয়েল, তাৰ পৰা এই ৰিমাইণ্ডাৰটো আমি মাইনাছ কৰিম, আমি আমাৰ এনচাৰটো পাই যাম। এইটো হৈছে টাইপ নম্বৰ 1। এইটো অকণমান লেভেলটো সৰু হয়, কিন্তু টাইপ নম্বৰ 1টো মই দেখাব লাগিব। ক'ত কি আহে ধৰিব নোৱাৰি। তো ইয়াৰ এটা কুৱেশ্যন মই আপোনালোকক দেখাই আছোঁ। ইয়াৰ কুৱেশ্যন এটা চাওক। What is the largest number? What is the largest number of 4 digit? What is the largest number of 4 digit? তো 4 digit largest number বুলি ক'লে অফিচিয়েল নাম্বাৰটো কি হয়? 9999। এইটো আমাৰ অফিচিয়েল নাম্বাৰ হয়, হয়নে নহয়? প্ৰথমতে আমি কি কৰিম? প্ৰথমতে এই নাম্বাৰটোক আমি হৰণ কৰিম। কিহেদি? 18 দি ইয়াক আগতে হৰণ কৰিম। 18 দি ইয়াক হৰণ কৰিলে কিমান হ'ব? 18 5 গুণ 90 যাব, 9 থাকিব, 9 থাকিব, 18 5 গুণ 90 হ'ব, আকৌ 9 থাকিব, 9 থাকিব, 18 5 গুণ 90 হ'ব, লাষ্টত কি ৰৈ যাব? লাষ্টত এটা 9 ৰৈ যাব। সেই 9টোৰ নাম হৈছে ৰিমাইণ্ডাৰ। সেই 9টোৰ নাম হৈছে ৰিমাইণ্ডাৰ। ক্লিয়াৰ? এতিয়া আমাৰ প্ৰশ্নটোৰ উত্তৰ কেনেকৈ কৰিম? অফিচিয়েল যিটো নাম্বাৰ আছে, অফিচিয়েল নাম্বাৰৰ পৰা এই ৰিমাইণ্ডাৰটো আমি মাইনাছ কৰিম। মাইনাছ কৰিলে আমি এটা নাম্বাৰ পাম 9990। অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ। দিছ ইজ আৱাৰ টাইপ নম্বৰ 1। পাইছা বুজি? অ'কে, তো টাইপ নম্বৰ 2 দেখাম এতিয়া। টাইপ নম্বৰ 2। ফাইণ্ড দ্য লিষ্ট। লিষ্ট বুলি ক'ব, কেতিয়া স্মলেষ্ট বুলি ক'ব। আটাইতকৈ সৰু এন ডিজিট নাম্বাৰ, 3টা অংকযুক্ত সংখ্যা, 4টা অংকযুক্ত সংখ্যা, 6টা অংকযুক্ত সংখ্যা, আটাইতকৈ সৰু 4টা অংকযুক্ত সংখ্যা আমি ওলাব লাগে। কমপ্লিটলি ডিভিজিবল বাই এ ডিভাইজৰ, যিকোনো এটা সংখ্যা দি হৰণ কৰা হ'ব লাগে। আৰু সেইটো কেনেকৈ ওলাম? চেম ষ্টাইল। প্ৰথমে ৰিমাইণ্ডাৰটো ওলাব লাগে। কেনেকৈ? লিষ্ট এন ডিজিট নাম্বাৰটো ৰেডি কৰিব। চ' 4টা অংকযুক্ত সৰু সংখ্যা মানে কি? অফিচিয়েল নাম্বাৰ কোনটো হয়? এইটো হয়। 5টা অংকযুক্ত সৰু সংখ্যাটো কোন হয়? এইটো হয়। এই সংখ্যাটোক আগতে হৰণ কৰিব। আগতে ইয়াক হৰণ কৰিব। ইয়াক হৰণ কৰাৰ পিছত যিটো ৰিমাইণ্ডাৰ ওলাব, সেই ৰিমাইণ্ডাৰটো ইউজ কৰিয়ে অৰিজিনেল নাম্বাৰটো ওলাব লাগিব। আৰু অৰিজিনেল নাম্বাৰটো ওলাবৰ কাৰণে কনচেপ্টটো হৈছে এনেকুৱা, অফিচিয়েল যিটো নাম্বাৰ থাকিব আমাৰ, তাৰ লগত আমি যোগ কৰিম। কি কৰিম? যোগ। কাক যোগ কৰিম জানা? ডিভাইজৰ মাইনাছ ৰিমাইণ্ডাৰ। ডিভাইজৰ মাইনাছ ৰিমাইণ্ডাৰ আমি যোনে হৰণ কৰিব, কিবা এটা নাম্বাৰ দিয়া থাকিব ন, যোনে হৰণ কৰিব আৰু যিটো ৰিমাইণ্ডাৰ পাম, সেই হৰণ কৰাৰ পৰা ৰিমাইণ্ডাৰটো মাইনাছ কৰি যিটো নাম্বাৰ পাম, সেইটোকে ইয়াৰ লগত প্লাছ কৰিম। আকৌ এবাৰ কৈছোঁ, যিটো নাম্বাৰ দি হৰণ কৰিম, যিটো ডিভাইজৰ আমাৰ দিয়া থাকিব, তাৰ পৰা ৰিমাইণ্ডাৰটো আগতে মাইনাছ কৰিম। সেই মাইনাছ কৰা যোনটো ৰিজাল্ট পাম, সেই ৰিজাল্টটোৰ লগত ইয়াক প্লাছ কৰিম। দিছ ইজ দ্য ৰিজাল্ট। বস্তুবোৰ কেনেকুৱা? পৰীক্ষাত আহিলে তুমি কনফিউজন হৈ যাব, কোনটো আছিলে বা মাইনাছ কৰাটো আছিল নে প্লাছ কৰাটো আছিল, কনফিউজ হৈ যাব। পাৰিব আপুনি, কিন্তু কনফিউজ হৈ যাব। সেইকাৰণে মই বস্তুটো দেখাই দিছোঁ। তো ইয়াৰ কুৱেশ্যন এটা দেখাই আছোঁ। কুৱেশ্যনটো চাওক আৰু প্ৰশ্নটো কি আছে চেক কৰা। What is the smallest number of 4 digits? 4 digit smallest number বুলি ক'লে আমাৰ হাতত নাম্বাৰটো কি আহে? আমাৰ হাতত 1000 এটা স্মলেষ্ট নাম্বাৰ, চবেই জানা নাম্বাৰটো, হয়নে? প্ৰথমতে ইয়াক হৰণ কৰিব। কোনে হৰণ কৰিব? 22 হৰণ কৰিব। তো 4 বাৰ দিলোঁ 88,
ইয়াতে মাইনাছ কৰিলে 12 থাকি যাব, 0 থাকিল, ৰাইট? তো 5 বাৰ দিছোঁ, 5 দুগুণ 10, 5 দুগুণ 10, ইয়াকে কিমান 11, হয়নে? তো তলত কোন থাকি গ'ল 10, হয়? এতিয়া এনচাৰটো কেনেকৈ ওলাম? আমাৰ মেথডটো আছিল কি, অফিচিয়েল নাম্বাৰটোৰ লগত আমি যোগ কৰিম। কাক যোগ কৰিম? এই যোনটো হৰণ কৰিছিলা আৰু যিটো ৰৈ গ'ল, ইহঁত দুটাৰ মাজত গেপ কিমান আছে? 22ৰ পৰা 10 বিয়োগ কৰি ল'ব লাগে, হয়নে নহয়? হ'ল, তো ইয়াতে 1000 থাকিল, 22ৰ পৰা 10 বিয়োগ কৰিলে ইয়াত 12 থাকিল, এনচাৰ ইজ 1012, দিছ দ্য ৰিজাল্ট। হ'ল, এনচাৰ ইজ 1012, দিছ দ্য ৰিজাল্ট। ক্লিয়াৰ? ওকে, তো পিছৰটো টপিকলৈ গৈছোঁ। তো টাইপ নাম্বাৰ 3, টাইপ নাম্বাৰ 3, টাইপ নাম্বাৰ 1 2 কি আছিল জানানে? এটা কেৱল আছিল 4 ডিজিট বা 5 ডিজিট, এনেকৈ ওলাব লাগে, বাউণ্ডাৰীটো সিহঁতে ধৰি দিব, কিন্তু ডিভিজিবল এটা নাম্বাৰ দি কৰিব লাগে, 18 22 এনেকুৱা। আৰু একেটা হৈছে কি, ডাঙৰ নম্বৰটো ওলাব লাগিব, বাউণ্ডাৰী দিয়া নাথাকে, 4টা অংকযুক্ত 5টা অংকযুক্ত সেনেকুৱা বাউণ্ডাৰী দিয়া নাথাকে, বাট হৰণ কৰিব ডিভিজিবল বাই 3টা নম্বৰ বা 4টা নম্বৰ। ওকে, তো দ্য ফাইণ্ড দ্য গ্ৰেটেষ্ট নম্বৰ হুইচ ইজ ডিভাইড বা এক্সাক্টলি ডিভাইডছ এক্স ৱাই জেড। ওকে, এনেকুৱা এটা ডাঙৰ সংখ্যা ওলোৱা যিটো সংখ্যাই এক্স ৱাই জেডক হৰণ কৰিব পাৰে, সেই সংখ্যাটো হৈছে HCF অফ এক্স ৱাই জেড। এই সংখ্যাটো হৈছে HCF অফ এক্স ৱাই জেড। ওকে, মানে আটাইতকৈ এটা ডাঙৰ সংখ্যা ওলাব দিছে, আৰু যিটো সংখ্যা আমি যদি বা সেই সংখ্যাটোৱে যদি এক্স ৱাই জেডক পুৰা কমপ্লিটলি ডিভাইড কৰিব পাৰে, তেন এনচাৰটো আমি কেনেকৈ ওলাম? সেই নাম্বাৰকেইটা গসাগু ওলাই দিম, আমি এনচাৰ পাই যাম। ক্লিয়াৰ? ওকে, তো ইমান বেছি টান নাই। তো ফাইণ্ড দ্য লাৰ্জেষ্ট নাম্বাৰ হুইচ কেন এক্সাক্টলি ডিভাইড ইচ অফ দ্য নাম্বাৰ দিছ ওৱান। আৰু সদায় মনে ৰাখিবা, এনেকুৱা ডাঙৰ সংখ্যাৰ যেতিয়া তুমি HCF ওলাবা, HCFটো সদায় এই হৰণ মেথডটোৰে ওলাবা। বুজি পাইছে? হৰণ মেথডটোৰে ওলাবা, এনে বেলেগ মেথড ইউজ নকৰিবা। কেনেকৈ কৰি জানা? এটা মই কৰি দিম, বাকী নিজে কৰিব পাৰিবা। প্ৰথমটো দি প্ৰথম আৰু ছেকেণ্ডটো ল'লা, তাৰ সৰু গুণী, সৰু হৈছে 264, ডাঙৰ গুণী, ডাঙৰ হৈছে 312, সৰুটো দি ডাঙৰটো হৰণ কৰিবা। ওকে, তো কেইবাৰ যাব? অফক'ৰ্ছ একবাৰে যাব। হ'ল, 12 4 গাল ইয়াতে কিমান? 8, 10 থাকিল, 10 6 গাল কিমান? 4 হৈ গ'ল। এতিয়া এই 48টো যে ৰৈ গ'ল, সেই 48টো আকৌ হৰণ কৰিবা, কাক কৰিবা? ইয়াক কৰিবা। ঠিকে আছে, বুজি পাইছা? তো কেইবাৰ যাব চোৱা, 48 দিলে 2বাৰ দিলে 100, 4বাৰ দিলে 200, 5বাৰ মান দিলে চাগে হৈ যাব নেকি? এনে ট্ৰাই কৰি চাওঁ এবাৰ। 8 5 গুণ 40, 4 5 4 গুণ 20, 20 4 কিমান? 24, ইয়াতে 4 আছে, ইয়াতে 2 আছে, হৈ গ'ল। আকৌ 24 দি কৰিবা, কাক কৰিবা? 48। এবার ডাইরেক্ট দুইবার যাব নেকি? চোৱাচোন, 4 2 গুণ 8, 2 2 গুণ 4, ডাইরেক্ট দুইবার গৈছে, রিমাইন্ডার 0। আর রিমাইন্ডার যদি 0 হয়েছে গম পাবা কোনে হরণ করে 0 কৰিলে, এই 24 হরণ করে 0 কৰিলে, মানে প্রথম দুটার HCF কিমান? 24। ক্লিয়ার? আরে প্রথম দুটার যে HCF পালা 24, সেই 24 এদি এবার নেক্সট লব লাগে, নেক্সট লব লাগে, কার লগত? 24 টুর লগত। তো 24 টুর নেক্সট নাম্বার কোনি আছে? 456। প্রথমতে চাবা ডাইরেক্ট যায় না চাবা, কারণ আমার ম্যাথছত যেটা কোয়েশ্চনবোৰ দিয়ে এটা ডিজাইনত দিয়ে। কি ডিজাইন জানা? প্রথম দুটার HCFটো কৰিব দিয়ে, নেক্সট HCFটো ডাইরেক্ট যোৱাকে মিলাই দিয়ে। তো ডাইরেক্ট যায় না একবার ট্রাই কৰিবা, যদি ডাইরেক্ট যায় তুমি ডাইরেক্ট কৰিব পাৰা, হ'ব? তো ডাইরেক্ট কিবা এটা নাম্বার যদি যায়, সাপোজ ডাইরেক্ট গৈছে, ডাইরেক্ট কিবা এটা নাম্বার গ'ল, রিমাইন্ডার 0 হল, তো অ্যান্সার কি হয়ে যাব? 24 এ অ্যান্সার হয়ে যাব। তো কিমান বার যায় চেক কৰিবা, যদি ডাইরেক্ট যায় তো অ্যান্সার 24 ইজ দ্য কারেক্ট অ্যান্সার। ক্লিয়ার? ওকে, তো নেক্সট টু চাও, ইয়াৰ নেক্সট টাইপটো কি আছে? টাইপ নম্বৰ 4, আটাইতকৈ সৰু সংখ্যাটো ওলাব লাগে। আগৰটো আটাইতকৈ ডাঙৰ আছিল, বাউণ্ডাৰী নাছিলে, 4 ডিজিট 5 ডিজিট একো কোৱা নাথাকে। আটাইতকৈ সৰু সংখ্যাটো ওলাব লাগে, যিটো সংখ্যাই যিটো সংখ্যাক এক্স ৱাই জেডে হৰণ কৰিব পাৰে। আগৰটো আছিল আটাইতকৈ ডাঙৰ সংখ্যাটো ওলোৱা যিটো সংখ্যাই হৰণ কৰিব এক্স ৱাই জেডক। এবাৰ আটাইতকৈ সৰু সংখ্যাটো ওলোৱা যিটো সংখ্যাক এক্সাক্টলি ডিভাইডেড বাই এক্স ৱাই জেড, যাক এক্স ৱাই জেডে হৰণ কৰিব। তো তাৰ কাৰণে কি কৰিব লাগে? সেই নাম্বাৰ তিনিটাৰ এলচিএম ল'ব লাগে, ইউ গেট দ্য ৰিজাল্ট। বহুত বেছি টান নহয়, কৰিব পাৰিব। ওকে, তো ইয়াতে কেইটামান নাম্বাৰ দিয়া আছে, এই নাম্বাৰ কেইটাৰে হৰণ যোৱা আটাইতকৈ সৰু সংখ্যাটো ওলাব লাগিলে এই গোটেইকেইটা এলচিএম কেনেকৈ ল'বা? এনেকৈ ল'বা, 12 15 পাৰিবানে নাই চবে? এলচিএমটো ওলাব পাৰিবানে নাই? 135 150 হ'ল, তো এটা এলচিএম ওলাই দিবা, ইউ গেট দ্য ৰিজাল্ট। হ'ল, ওকে, হ'ব, বুজি পাইছা? তো ইয়াৰ পিছৰ এটা টাইপ চাওঁ। তো কি ধুনীয়া এটা বস্তু, এইটো যদি এটাও কুৱেশ্যনো যদি আহি যায় তুমি যাতে এৰি থৈ নাহা। আৰু মেইন টাইপকেইটা আহি আছে, এটাতো বাৰু অলপ মিডিয়াম হয়, আৰু প্ৰথমকেইটা বেছি ইজি আছিলে, এটা মিডিয়াম হয়, মেইনকেইটা লাষ্টত আছে। দ্য গ্ৰেটেষ্ট নাম্বাৰ, আটাইতকৈ ডাঙৰ সংখ্যা ওলোৱা দেই, আটাইতকৈ ডাঙৰ সংখ্যা ওলোৱা যিটো সংখ্যাক এক্স ৱাই জেডে যদি ডিভাইড কৰিব যায়, তেতিয়া তিনিটা বেলেগ বেলেগ ৰিমাইণ্ডাৰ থাকি যায়। আটাইতকৈ ডাঙৰ সংখ্যাটো ওলোৱা যিটো সংখ্যাক এক্স ৱাই জেডে যদি হৰণ কৰিব যায়, এ বি আৰু চি তিনিটা নাম্বাৰ ৰিমাইণ্ডাৰ থাকি যায়। মানে এক্সে হৰণ কৰিলে এ থাকি যায়, ৱাই হৰণ কৰিলে বি থাকি যায়, জেডে হৰণ কৰিলে চি থাকি যায়। ক্লিয়াৰ? এতিয়া আমি ক'বলৈ সেই সংখ্যাটো কি? তো কি কৰিবা? এক্সে হৰণ কৰিলে এ থাকি যায়, ৱাই হৰণ কৰিলে বি থাকি যায়, জেডে হৰণ কৰিলে চি থাকি যায়।
এইটোৰ পৰা এইটো মাইনাছ কৰিবা এটা নতুন নাম্বাৰ পাবা ইয়াৰ পৰা ইয়াক মাইনাছ কৰিবা এটা নতুন নাম্বাৰ পাবা ইয়াৰ পৰা ইয়াক মাইনাছ কৰিবা এটা নতুন নাম্বাৰ পাবা সেই নতুন নাম্বাৰ তিনটা যে পাইছা সেই নতুন নাম্বাৰ তিনটা উলাই দিব লাগে HCF ওকে মানে গ্ৰেটেষ্ট নাম্বাৰ থাকিলে HCF ইউজ কৰিম আৰু লিষ্ট নাম্বাৰ থাকিলে বা স্মলেষ্ট নাম্বাৰ থাকিলে LCM ইউজ কৰিম তো কি কৰিম মেইন নাম্বাৰটোৰ পৰা ৰিমাইন্ডাৰটো মাইনাছ কৰিম কৰিবা তিনটা নতুন নাম্বাৰ পাম সেই নতুন নাম্বাৰ তিনটা আমি কি কৰি দিব লাগে HCF উলাই দিব লাগে হ'ব ওকে The greatest number which divides this one to 130 দি যেটা হৰণ কৰিম কিমান থাকি যায় 6 থাকি যায় 305 দি যেটা হৰণ কৰিম 9 থাকি যায় 245 দি যেটা হৰণ কৰিম 17 থাকি যায় তো কি কৰিম ইয়াৰ পৰা ইয়াক মাইনাছ কৰা নতুন নাম্বাৰ পাবা ইয়াৰ পৰা ইয়াক মাইনাছ কৰা নতুন নাম্বাৰ পাবা ইয়াৰ পৰা ইয়াক মাইনাছ কৰা নতুন নাম্বাৰ পাবা নতুন নাম্বাৰ কেটাৰ কি উলাই দিব লাগে HCF আৰু HCF কেনেকৈ উলাই অকমান আগত মই কলো HCF উলাই দিবা বাস ঠিক আছে পাইছা বুজি হল মই কেৱল দেখাই দিব আৰু এটামান বস্তু ফটকৈ দি দিম বাৰু ওকে হৈছে এটো ক্লিয়াৰ Okay, next one. List number আটাইতকৈ সৰু সংখ্যা ওলোৱা মানে LCM ইউজ কৰিম আটাইতকৈ সৰু সংখ্যা ওলোৱা যিটো সংখ্যাক XY Z যদি হৰণ কৰে বাৰে বাৰে এটা ৰিমাইন্ডাৰ থাকি যায় বা ৰিমাইন্ডাৰটো সেম থাকি যায় চাবাৰে এটা আটাইতকৈ সৰু সংখ্যা ওলাবলৈ যিটো সংখ্যাক XY Z যদি হৰণ কৰে হা বাৰে বাৰে এটা নাম্বাৰ ৰৈ যায় আৰু ৰৈ যোৱা নাম্বাৰটো কি হয় বুলি কৈছে বাৰে বাৰে k এটা ৰৈ যায় তো কি কৰিব প্ৰথমতে যিকেটা নাম্বাৰ তোমাৰ দিয়া থাকিব এই নাম্বাৰ কাটাৰ LCM ওলাব আৰু LCM ৰ যিটো এনসাৰলৈ যোনটো সেম ৰিমাইন্ডাৰ এই সেম ৰিমাইন্ডাৰটো প্লাস কৰিবা XY Z ৰ প্ৰথমতে ওলাবা LCM আৰু LCM ৰ লগত এই যোনটো সেম ৰিমাইন্ডাৰ k তাক কি কৰিবা প্লাস কৰিবা ইউ গেট দ্য ৰিজাল্ট ইটস এ টাইপ নম্বৰ 6 টোটাল 12টা টাইপ আছে 12টা টাইপৰ এটা কমন পৰিয়ে যাব ওকে জাগৰা মই অলপ স্পিডত দিছো যাতে কম টাইমত শিকাব পাৰি মানে বেছি টাইম নষ্ট কৰি লাভ নাই তো ফাইন্ড আ লিষ্ট নম্বৰ প্ৰথমতে আমি ইয়াতে কি কৰিম LCM লৈ লম মানে নহয় প্ৰথমতে ইয়াতে কি লৈ লম LCM তো LCM 2 দি কেইবাৰ যাব 6 বাৰ 2 দি কেইবাৰ যাব 8 বাৰ 2 দি কেইবাৰ যাব 9 বাৰ 2 দি যাব 3 বাৰ 2 দি যাব 4 বাৰ 2 দি না যায় 3 দি যাব 1 বাৰ 3 দি না যায় 3 দি যাব 3 বাৰ হ'ব 2 দি গুণ 4 7 3 গুণ 12 আৰু 7 3 গুণ 12 12 12 গুণ কিমান 140 আমি LCM কিমান পাইছো 144 তাৰ লগত কি কৰিম ৰিমাইন্ডাৰ সেম ৰিমাইন্ডাৰ কিমান দিয়া আছে 5 5 to প্লাস কৰিলে আমি আনসাৰ 149 অপশন নাই অপশন none of this is the correct answer none of this answer হ'ব পাৰে দেই বহুতে none of this দিব নিবিচাৰে বাট none of this answer হ'ব পাৰে তাকলৈ চিন্তা কৰিব নালাগে ওকে ওকে নেক্সট টাইপত যাব পাৰি নেক্সট টাইপত যাব পাৰি এক্সামৰ টাইমত অলপ এখিনি স্পিড মেইনটেইন কৰিব লাগিব ন ওকে ফাইন্ড দ্য গ্ৰেটেষ্ট নাম্বাৰ আটাইতকৈ ডাঙৰ সংখ্যাটো ওলোৱা যিটো সংখ্যাক XY Z যদি হৰণ কৰে চাবা দে XY Z যদি হৰণ কৰে XY Z যদি হৰণ কৰে সেম ৰিমাইন্ডাৰ থাকি যায় কিন্তু ৰিমাইন্ডাৰটো দিয়া নাথাকে LCM কৰোতে আমি গম পাইছো কি সেম ৰিমাইন্ডাৰ থাকি যায় সেম ৰিমাইন্ডাৰ কিমান থাকি যায় এটো মই কোৱা আছিল এবাৰ সেম ৰিমাইন্ডাৰ থাকি যায় কিন্তু ৰিমাইন্ডাৰটো মই দিয়া নাথাকে আগৰ ৰিমাইন্ডাৰটো দিয়া আছিল প্লাস কৰি দিছিলো এবাৰ ৰিমাইন্ডাৰটো থাকি যায় বুলি কৈছে কিন্তু ৰিমাইন্ডাৰটো দিয়া নাথাকে তেতিয়া কি কৰিবা যেটো গ্ৰেটেষ্ট নাম্বাৰ উইথ HCF ইউজ কৰিম হে যি তিনটা মেইন নাম্বাৰ দিয়া থাকিব তোমাক কিবা কিবা দিয়া থাকিব ন প্ৰথমটোৰ পৰা সেকেন্ডটো মাইনাস কৰিবা এটা নতুন নাম্বাৰ পাবা ওকে সেকেন্ডটো বা থাৰ্ডটো মাইনাস কৰিবা এটা নতুন নাম্বাৰ পাবা থাৰ্ডৰ পৰা ফাৰ্ষ্টটো মাইনাস কৰিবা এটা নতুন নাম্বাৰ পাবা আৰু কেতে মানে কয় তবে এইটো ধৰা সৰু আছে এইটো ডাঙৰ আছে মাইনাস কৰাতে সব তোমাৰ এনসারটো মাইনাসে তুলাল আৰু যদি মাইনাসে তুলাই তুমি নিজে নিজে প্লাস কৰি দিব পাৰা সেইকাৰণে এই মডুলাস সিম্বলটো দিয়া আছে কিন্তু হ'ব সব ইয়াতে ধৰা 6 আছে ইয়াতে ধৰা 10 আছে 6 ৰ পৰা 10 গল -4 কিন্তু তুমি লিখিবা 4 হ'ব ওকে তো বাইসেন্স যদি নাম্বার তিনটা যদি কিবা মাইনাস আহিও যায় তুমি প্লাস কৰি দিব পাৰিবা হ'ব প্ৰথমটোৰ পৰা সেকেন্ডটো মাইনাস কৰিবা নতুন নম্বৰ সেকেন্ডৰ পৰা থাৰ্ডটো মাইনাস কৰিবা নতুন নম্বৰ থাৰ্ডৰ পৰা ফাৰ্ষ্টটো মাইনাস কৰিবা নতুন নম্বৰ সেই নতুন নম্বৰ তিনটা উলাই দিবা HCF ইউ গেট দ্য ৰিজাল্ট ইটস টাইপ নম্বৰ 7 ঠিক আছে দেখুৱা হল নেক্সট যাও টাইপ নম্বৰ 8 তো ইয়াতে আছে দা লিষ্ট নাম্বার তে সৰু সংখ্যা ওলোৱা যিটো সংখ্যা XY Z যদি হৰণ কৰিব যায় দেই যিটো সংখ্যা XY Z যদি হৰণ কৰিব যায় A B আৰু C থাকি যায় এনেকৈ অকমান আগত কৰিলা কিন্তু এটো অলপমান বেলেগ অকমান আগত কৰিছিলা যে XY যদি হৰণ কৰিলে A B C থাকি গলে সংখ্যাটো কি হেতু আমি অকমান আগত গম পালো হয় এটো স্টাইলৰ কেনেকুৱা XY যদি হৰণ কৰিলে A B C থাকি যায় কিন্তু ইয়াতে এটা কনসেপ্ট আছে কি এইটোৰ পৰা এটো মাইনাস কৰিলে সাপোজ কিবা এটা নাম্বাৰ হয় এটো বাইটো মাইনাস কৰিলে কিবা এটা নাম্বাৰ হয় আৰু এটো বাইটো মাইনাস কৰিলে কিবা এটা নাম্বাৰ হয় এই নাম্বাৰ তিনটা যদি সমান থাকে এই নাম্বাৰ তিনটা যদি সমান থাকে তেতিয়া এটো টাইপ নম্বৰ 8 ত গুছি গৈছে XY যদি হৰণ যায় A B C থাকি যায় X ৰ পৰা A - Y ৰ পৰা B - Z ৰ পৰা C - কৰিলে বাৰে বাৰে এটা সেম আনসাৰ ওলাই তেতিয়া তুমি কি কৰিব লাগে LCM ওলাব লাগে মেইন নাম্বাৰ কেটাৰ তাৰ পৰা এই k মানে কোনটো জানা ইহতৰ মাজত যোনটো গ্যাপ যোনটো বাৰে বাৰে সমান ওলাই আছে সমান গ্যাপটো যে পাব যদি ইয়াৰ পৰা মাইনাস কৰা 5 ইয়াৰ পৰা মাইনাস কৰা 5 ইয়াৰ পৰা মাইনাস কৰা 5 সেই 5 মানে হৈছে k সেই 5 টো লাষ্টত মাইনাস কৰি দিব লাগে ইটস টাইপ নম্বৰ 8
এইটো পাৰ্ট দিলোঁ মানে কি তুমি এটলিষ্ট ছেভ হৈ থাকিলা যে লাৰ্জেষ্ট নাম্বাৰ স্মলেষ্ট নাম্বাৰ আহিলে মই কৰি থৈ আহিব পাৰিম অৱশ্যে গোটেই টাইপ দি দিছে গোটেই মোৰ একো বিপদ নহয় তাতে ইম্পৰ্টেণ্ট বস্তু দি আছে পৰীক্ষা নিজে গম পাবা কিমান ইম্পৰ্টেণ্ট হয় অ'কে হৈ গ'ল অ'কে এনেকুৱা কুৱেশ্যন আছে চাপ'জ ইয়াতে 4 5 8 9 অ'কে তো 4 দি হৰণ কৰিলে 3 থাকি যায় 5 দি হৰণ কৰিলে 4 থাকি যায় 8 দি হৰণ কৰিলে 7 থাকি যায় আৰু 9 দি হৰণ কৰিলে 8 থাকি যায় এইটো বাইটো মাইনাছ কৰিলে 1 এইটো বাইটো মাইনাছ কৰিলে 1 এইটো বাইটো মাইনাছ কৰিলে 1 এইটো মাইনাছ কৰিলে 1 তো সেটা 1 হৈ গ'ল তো ইয়াতে আমি গম পাইছো সবৰে মাজৰ মাইনাছ কৰা ভ্যালুটো বাৰে বাৰে কি হৈ আছে সেম হৈ আছে তো আমি কি কৰিম প্ৰথমতে এই নাম্বাৰ কেইটা ওলাই লম এলসিয়াম হল এলসিয়ামৰ পৰা এই 1 টো লাষ্টত কি কৰিম মাইনাছ কৰি দিম এলসিয়াম ওলাব সবে জানা 4 5 8 আৰু 9 এলসিয়াম ওলাবনো কোনে নাজানা হয়নে নহয় সবে জানা তো এটো ওলাব লাগিব তো 2 দি একবাৰ 5 না যায় 2 দি দুইবাৰ 9 না যায় 2 দি গুণ 4 5 4 গুণ 20 20 দুই গুণ কিমান 40 40 9 গুণ কিমান 360 360 বাই কি মাইনাছ কৰিম 1 মাইনাছ কৰিম 359 ইজ দ্য ৰিজাল্ট অপচন এ ইজ দ্য কারেক্ট আনসার ইটস টাইপ নাম্বার গোল ওকে এবাৰ কিমান নম্বৰ আছে টাইপ নম্বৰ 9 টাইপ নম্বৰ 9 এই 9 10 11 12 এই সেটটা অলপমান বেলেগ ঠিক আছে এই সেটটা অকমান বেলেগ এই সেটটা স্টাইলটো অলপমান স্লাইড বেলেগ চেক কৰা টাইপ নম্বৰ 9 এটা 9 টো কি আছে চেক কৰিম তো টাইপ নম্বৰ 9 টো কোৱা আছে ফাইন্ড দ্য n ডিজিট গ্ৰেটেষ্ট নাম্বাৰ এবাৰ কি প্ৰথমবাৰ কি শিকিলা যে অকল n ডিজিট বুলি কোৱা থাকিব ডিজিটটো দিয়া থাকিব কিমান ডিজিটৰ আনসাৰ লাগে আৰু হৰণ কৰিব এটাই পিছতটো গম পালা কি লিমিটটো দিয়া নাথাকে তিনটা ডিজিট নে চাৰিটা ডিজিট দিয়া নাথাকে বাট হৰণ কৰিব তিনটা চাৰিটা পাঁচটা এবাৰ হৈছে কি বাউন্ডাৰীটো দিয়া থাকিব চাৰিটা ডিজিট লাগে নে পাঁচটা ডিজিট লাগে নে দিয়া থাকিব আৰু হৰণো কৰিব কিন্তু দুটা তিনটা চাৰিটাই বস্তু বুজি পাইছা টাইপ কেইটা তো এই বস্তুখিনি তো n ডিজিট গ্ৰেটেষ্ট নাম্বাৰ মই কৈ দিব চাৰিটা অংকযুক্ত পাঁচটা অংকযুক্ত এনেকৈ কোৱা থাকিব বা ডিভাইডো কৰিব কিন্তু তিনটা চাৰিটা মানে ডিভাইড কৰিব বস্তু বুজি পাইছা ন তো আটাইতকৈ ডাঙৰ চাৰিটা অংকযুক্ত পাঁচটা অংকযুক্ত সংখ্যা লাগে যিটো সংখ্যাক এক্স ৱাই জেডে হৰণ কৰিব পাৰে তো ইয়াত কি কৰিব লাগে চোৱা যেতিয়া লিমিটো থাকিব যেতিয়া বেছিকে সংখ্যাও থাকিব তাতে সদায় গ্ৰেটেষ্টে হওক নতুবা স্মলেষ্টে হওক সদায় এলচিএম ইউজ কৰিব লাগিব বেলেগ ইউজ কৰিব নোৱাৰা অনলি এলচিএম ইউজ কৰিব লাগিব বুজি পাইছা না অকল এলচিএম যদি গ্ৰেটেষ্ট নাম্বাৰ হওক বা স্মলেষ্ট নাম্বাৰে হওক সংখ্যাও যদি বেছিকে থাকে এলচিএম ইউজ কৰিব লাগিব বেলেগ ইউজ কৰিব নোৱাৰা হ'ব তো n ডিজিট গ্ৰেটেষ্ট নাম্বাৰ দিয়া তো প্ৰথম কি কৰিবা সেই সংখ্যা এটা এলচিএম ওলাব এটা এনসাৰ পাব হল তাৰপিছত এটা অফিচিয়েল নাম্বাৰ তুমি ৰেডি কৰিব জানিবাই চাৰিটা অংকযুক্ত হলে 9999 পাঁচটা অংকযুক্ত হলে পাঁচটা না হয় নহয় ইয়াক কি কৰিবা এই যে এলচিএমটো পালা সেই এলচিএম এৰি ইয়াক ডিভাইড কৰিবা কৰিলে ডিভাইড কৰাৰ পিছত এটা তলত বাইচিন ৰিমাইন্ডাৰ পাই গলা হল এই তলত যে ৰিমাইন্ডাৰটো যে পাই গলা সেই ৰিমাইন্ডাৰটো আৰু এই এলচিএমটোৰ এই নাম্বাৰটো ইউজ কৰি আমি এনসাৰটো ওলাব পাৰো কেনেকুৱা যেটো অফিচিয়েল নাম্বাৰ তোমাৰ ৰেডি কৰিবা তাৰ পৰা এই মাইনাসটো দেখি এই যোনটো ৰিমাইন্ডাৰ সেই ৰিমাইন্ডাৰটো কি কৰি দিবা মাইনাস কৰি দিবা ৰিমাইন্ডাৰটো কেনেকৈ পাইছো সংখ্যা কেইটাৰ লসাগু অৰ্থাৎ এলচিএম এ দিয়া হৰণ কৰিছো তাৰ পিছত ৰিমাইন্ডাৰ পাইছো ক্লিয়াৰ পাইছো বুজি ইজ দ্য ৰিজাল্ট ওকে কোৱেশ্চন এটা দিছো নিজে কৰিব পাৰিবা 5 ডিজিট নাম্বাৰ তো 5 ডিজিট কোন আছে 1 2 3 4 5 হয়নে ইয়াক কোনে হৰণ কৰিব ইয়ত কেইটা লসাগু ওলাব জানো না সবে তো লসাগু ওলাব ইয়াত দুটা লসাগু দিয়া হৰণ কৰিব সবে জানা তালত এটা কি থাকি যাব ৰিমাইন্ডাৰ হল এনসাৰ কি হ'ব ইয়াৰ পৰা ইয়াক মাইনাস কৰি দিবা ইউ গেট দ্য ৰিজাল্ট এলচিএম ওলাব আজি আৰু পৰীক্ষাৰ আগদিনাখন মই এলচিএম কেনেকৈ ওলাই শিকাই নিদিও আৰু হৰণ কেনেকৈ ওলাই শিকাই নিদিও ঠিক আছে এইটো তোমাৰ নিজৰ দায়িত্ব আজি ভাবিছা কি নহয় আপুনি কৰি দিয়ক কিন্তু তুমি মানে চেফ জোনত নাই তোমাক যদি আজি এইটো মেটচ কৰি দিব লাগে যে এইটো মেটচ মানে কি লসাগু এটা যদি ওলাই দিব লাগে হৰণটো কৰি দিব লাগে মই ভাবো তোমাক তুমি চেফ জোনত নাই অকমান আৰু ষ্টাডি কৰা ওকে তো ইয়াত লসাগু দিয়া হৰণ কৰিব ৰিমাইন্ডাৰ পাবা ইয়াৰ পৰা মাইনাস কৰি ইউ গেট দ্য ৰিজাল্ট দ্যাটস ইট নেক্সট নাম্বাৰ ফাইন্ড দ্য n ডিজিট গ্ৰেটেষ্ট নাম্বাৰ চাৰিটা অংকযুক্ত পাঁচটা অংক ডাঙৰ সংখ্যা তুমি ওলাব জানা সেই সংখ্যাটো এক্স ৱাই যদি হৰণ কৰিলে বাৰে বাৰে এটা নাম্বাৰ ৰৈ যায় কে হল ইয়াৰ ষ্টাইলটো এনেকুৱা কেইটা অংকযুক্ত ডাঙৰ সংখ্যা লাগে তুমি ৰেডি কৰিবা চাৰিটা হলে চাৰিটা ন পাঁচটা হলে পাঁচটা ন তাৰপিছত যিকেইটা সংখ্যা দিয়া থাকিব সেই সংখ্যা কেইটা তুমি এলচিএম ওলাবা আৰু এলচিএম এৰি ইয়াক হৰণ কৰিবা এটা ৰিমাইন্ডাৰ থাকি যাব আৰু এনসাৰটো কেনেকৈ ওলাব যোনটো অফিচিয়েল নাম্বাৰ অফিচিয়েল নাম্বাৰ তাৰ পৰা ৰিমাইন্ডাৰটো মাইনাস অকমান আগত কৰিছা গমে পাইছা তো অফিচিয়েল নাম্বাৰৰ পৰা ৰিমাইন্ডাৰটো মাইনাস কৰিলে আগৰ এনসাৰটো ওলাই যায় এইবাৰ যেটো সেম ৰিমাইন্ডাৰ দিয়া আছে এটা বেলেগকে ৰিমাইন্ডাৰ এক্সট্ৰাকে দিয়া আছে সেই এক্সট্ৰা ৰিমাইন্ডাৰটো যোনটো কোৱেশ্চনত দিয়া আছে সেই এক্সট্ৰা ৰিমাইন্ডাৰটো লাষ্টত প্লাস কৰি দিব লাগে স্টাইলটো আগৰ দৰে হয় মেইন অফিচিয়েল নাম্বাৰটোৰ পৰা ইয়াক মাইনাস কৰিব লাগে আগৰটো এনেকুৱা আছিল লাষ্টত এই সেম ৰিমাইন্ডাৰটো প্লাস কৰি দিব লাগে দিস দ্য ৰিজাল্ট বুজি পাইছা ন ওকে বাকি সব একে আগৰটোৰ দৰে তো ইয়াক কি কৰিম চাৰিটা অংকযুক্ত ডাঙৰ সংখ্যা তো 9999 হয় না ইয়াক আমি হৰণ কৰিম কে দি ইয়তৰ এলচিএম ওলাব জানা ইয়াৰ এটা কি ওলাব ৰিমাইন্ডাৰ তো ইয়াৰ পৰা ইয়াক আগতে মাইনাস কৰি লবা এটা আনসাৰ পাবা লাষ্টত এই যোনটো 6 দিয়া আছে কোৱেশ্চনত দেখিছা এই 6টো লাষ্টত প্লাস কৰি দিব লাগিব
ইয়াৰ পৰা ইয়াক মাইনাছ কৰি ল'লে এনচাৰটো ওলাই গ'ল আধা সেই এনচাৰটোৰ লগত ইয়াক প্লাছ আগৰবাৰ এইটো নাছিলে কাৰণে ইয়াতো বাই এইটো মাইনাছ কৰোঁতে এনচাৰ ফিনিছ এবাৰ এইটো বাই এইটো মাইনাছ কৰিলা লাষ্টত ইয়াক প্লাছ কৰি দিব লাগিব ইউ গেট দ্য ৰিজাল্ট ঠিকে আছে পাইছা বুজি দিছ দ্য কনচেপ্ট ষ্টেপ নম্বৰ 11 and the smallest number তো smallest number চাৰিটা অংকযুক্ত সৰু সংখ্যা হলে 1000 হ'ব পাঁচটা অংকযুক্ত হলে এনেকুৱা হ'ব হয়নে তাক ইহতে হৰণ কৰিব লাগে সেম স্টাইল একো মই লছন নকৰো টাইপবোৰ একো লছন নকৰো প্ৰথমতে সবৰে এলসিএম ওলাবা এলসিএম এদি ইয়াক হৰণ কৰিবা ঠিক আছে তাৰপিছত ৰিমাইন্ডাৰ ওলাবা এইটো স্টেপ সবৰে একে কমন বনাই দিছো দেখিছা লাষ্টৰ লাইনটো বেলেগ এনসাৰটো কেনেকৈ ওলাব অফিচিয়েল যোনটো নাম্বাৰ থাকিব এইটো তাৰ লগত L minus R এইটো অকমান আগত ইউজ কৰিছিলা মনত কৰা L minus R মানে কি এই যোনটো ডিভাইজৰ যিটো হৰণ কৰিছিলা যিটো ৰিমাইন্ডাৰ থাকিল এইটোৰ পৰা এইটো আগতে মাইনাস কৰি এটা আনসাৰ ৰেডি কৰিবা আৰু সেই আনসাৰটো ইয়াৰ লগত প্লাস কৰিবা একদম স্টাৰ্টিংৰ কনসেপ্ট ইউজ হৈছিল না মনত কৰাচোন স্টাৰ্টিংৰ ইউজ হৈছিল না কনসেপ্ট সেই কনসেপ্টটো এইটো হল অফিচিয়েল নাম্বাৰৰ লগত কি যোগ কৰিব লাগে ইহত দুটাৰ যিটো গেপ ধৰা 12 আছে তো 10 আছে তো 12 ৰ পৰা 10 গলে কিমান 2 সেই 2 টো ইয়াৰ লগত প্লাস কৰি দিব লাগে ইটস টাইপ নম্বৰ 11 অসুবিধা হোৱা নাই ওকে ওকে এটা কোৱেশ্চনটো নিজে কৰিব পাৰিবনে চোৱা 6 দিস স্মলেষ্ট নাম্বাৰ 1 2 3 4 5 6 ইয়াক কোনে হৰণ কৰিব লখাগু কাল লখাগু ইহতৰ লখাগু হৰণ কৰি কি ওলাব ৰিমাইন্ডাৰ প্ৰথম কি কৰিম ইয়াৰ পৰা ইয়াক মাইনাস কৰি এটা আনসাৰ ওলা সেই আনসাৰটো ইয়াৰ লগত প্লাস কৰি দিম হ'ব পাৰিম ক্লিয়াৰ দিস ইজ 12 নম্বৰ and this is smallest number আগৰটোৰ দৰে 4টা অংকযুক্ত হলে 4টা হ'ব 5টা হলে 5টা হ'ব ডিভিজিবল বাই xyz ইহতৰ লখাগু লখাগুৰি ইয়াক হৰণ এটা কমন বস্তু ওকে as a reminder okay ইয়াতে আকৌ কি আছে সেম ৰিমাইন্ডাৰ কে আগৰবাৰ গ্ৰেটেষ্ট নাম্বাৰৰ সেম ৰিমাইন্ডাৰটো দিয়া আছে এটা স্মলেষ্ট নাম্বাৰৰ সেম ৰিমাইন্ডাৰটো দিয়া আছে তো সেম ৰিমাইন্ডাৰ কিমান দিয়া আছে কে তো ইয়াতে কেনেকৈ আগৰটোৰ দৰে পুৰা স্টাইল হৰণ কৰিলা ৰিমাইন্ডাৰ ওলাল এইটোৰ পৰা এইটো মাইনাস কৰিবা সেই মাইনাসৰ আনসাৰটো ইয়ালৈ প্লাস কৰিবা সেই পুৰা একে চোৱা পুৰা একে ওকে তাৰ লগত হেতু দিয়া থাকিলে কেৱল প্লাস কৰি দিবা বাস সেম ৰিমাইন্ডাৰ এটো স্টাইল ভাল লাষ্টত কেৱল প্লাস হৈ যায় ই আকৌ বেছি ডিস্টার্ব নকৰে সেম ৰিমাইন্ডাৰ নিদিলে ইয়ালৈকে ৰাখিবা সেম ৰিমাইন্ডাৰ দিলে লাষ্টত সেম ৰিমাইন্ডাৰটো প্লাস কৰি দিবা ইজ টপিক গ্ৰেটেষ্ট নাম্বাৰ এণ্ড স্মলেষ্ট নাম্বাৰ এটা কোৱেশ্চন দিছো নিজে কৰিব লাগিব হ'ব তো স্মলেষ্ট 5 ডিজিট নাম্বাৰ মানে এটা দুটা তিনটা চাৰটা পাঁচটা ইয়াক কোনে হৰণ কৰিব ইহতৰ লখাগু হৰণ কৰিব লখাগু হৰণ কৰিলে কি থাকি যাব ৰিমাইন্ডাৰ তো কি কৰিম ইয়াৰ পৰা ইয়াক মাইনাস কৰিম এটা আনসাৰ পাম সেই আনসাৰটো ইয়াৰ লগত প্লাস কৰিম আনসাৰ ফিনিশ হৈছিলে কিন্তু লাষ্টত আকৌ 27 টো আছে নহয় আকৌ লাষ্টত 27 টো প্লাস কৰি দিব লাগিব বুজি পাইছা তো দিছ ৰিজাল্ট ক্লিয়াৰ পাৰিম ওকে স্মলেষ্ট নাম্বাৰ এণ্ড লাৰ্জেষ্ট নাম্বাৰ আশা করি ইয়াৰ এটা কোৱেশ্চন আহক এই আশা করি আজি ক্লাসটো দিছো আৰু নিশ্চয় আহিব লাগে বাকি নাজানো কি হয় বাকি আহিব লাগে মনে কৈ আছে গতিকে ভালকে পঢ়িবা ভালকে প্ৰেক্টিস কৰিবা মই আছো লগত আৰু সকলো ফালেদি সহায় কৰি আছো নোটছৰ ফালেদি পেপাৰ বনাই আছো মডেল পেপাৰ বনাই আছো লাইভ ক্লাস কৰি আছো ৰেকৰ্ড কৰি আছো সব কৰি আছো আৰু নাজানো আৰু কি কৰিব লাগে এজ এ টিচাৰ ওকে গতিকে ভালকে পঢ়া অল দ্য ভেৰি বেষ্ট ভাল হ'ব পৰীক্ষা একো চিন্তা নকৰিবা ওকে লগ পাম এটা নতুন ক্লাছত তেতিয়ালৈকে বিদায় থ্যাংক ইউ সো মাচ লাভ ইউ টেক কেয়াৰ বাই বাই থ্যাংক ইউ